এইটো হৈছে ভালুকপুং আৰু টাৱাং ৰুট। এইটো তেজপুৰৰ পৰা আহিছে আৰু এইফালেদি গ'লে আপুনি ভালুকপুং পাব অলপ দূৰ গৈ, আৰু ভালুকপুঙৰ পৰা আপোনালোকে টাৱাঙলৈ যাব পাৰিব। আৰু ইয়াৰ কাষতে আছে আপোনাৰ যিখন নদী, ভালুকপুঙত আমি যিখন নদীত গা ধুবলৈ আহোঁ বা পিকনিক খাবলৈ আহোঁ, ইয়াৰ কাষতে এই জংঘলখন পাৰ হৈ আপোনালোকে সেই নদীখন পাব। নদীখনৰ নামটো হৈছে জীয়া ভৰলু, আৰু ইয়াৰ আগত অৰুণাচলত এই নদীখনৰ নাম হৈছে কামেং, আৰু অসমলৈ সোমোৱাৰ লগে লগে এই নদীখনৰ নামটো জীয়া ভৰলু হৈছে। আৰু মই যিডোখৰ জেগাত আছোঁ এইডোখৰ নাম হৈছে কালাপানী, আৰু কালাপানী এই জেগাডোখৰতে আপোনালোকে এখন ধাবা দেখিবলৈ পাব। দেখিছেনে? এই ধাবাখন নাম লিখা আছে ট্ৰাইচাম কিটচেন ষ্ট'ৰ। মই ট্ৰাইচামৰ অৰ্থটো এওঁলোকক সুধিলোঁ, এওঁলোকে ক'লে যে ট্ৰাইবেল অফ আছাম, তাৰমানে জনগোষ্ঠীয় লোকসকলৰ এখন দোকান। আৰু এই জনগোষ্ঠীয় লোকসকলৰ এই ধাবাখনত আপোনালোকে জনগোষ্ঠীয় খাদ্য সম্ভাৰ পাব। নমস্কাৰ, বলক বলক। এইখিনি দেখিছে আপোনালোকে জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা হেণ্ডবেগ, মেটেকাৰ পৰা প্ৰস্তুত কৰা এইটো বেগ, এইটো প্লাষ্টিকৰ পৰা প্ৰস্তুত কৰা বেগ। কিন্তু দেখিছে এখন বাঁহৰ এখনি ট্ৰে, এইবিলাক এইটো আমি অসমীয়াত কওঁ ইয়াক পল বুলি। সৰু সৰুকৈ পল বনাইছে, এইটো এটা কেপ বনাইছে, টুপি। এইবিলাক তেওঁলোকে বাঁহৰে প্ৰস্তুত কৰি ৰাখিছে। তাৰমানে জনগোষ্ঠীয় মহিলাসকলে বা পুৰুষসকলে উৎপাদিত কৰা সকলো সামগ্ৰী ইয়াত সজাই থৈছে ধুনীয়াকৈ, দেখিছে। তাৰোপৰি আপোনালোকে দেখিবলৈ পাব ইয়াতে আচাৰ কিছুমান আছে, এইবিলাক আচাৰৰ ভেৰাইটিছ আছে, বহুতখিনি ধৰণৰ আচাৰ ভেৰাইটিছ কিছুমান আছে। লগত মাছ গ্ৰেভি, এইটো আচাৰ, এইটো চালাড, এইটো ভোট জলকীয়া, এইটো ভেজটো দুটা থাকে মানে। ভেজৰ দুটা থাকে না? এতিয়াতো নন ভেজ হৈ গ'ল। এতিয়া এই গোটেই নন ভেজ থালিখনত কিমান পৰে? নন ভেজ থালিখনত আপোনাৰ টোটেলি ফুল প্ৰেজেণ্ট কিবা 230। 230? দেখিছেনে? আটাইতকৈ কম দাম 230 টকাত আপোনালোকে এইখিনি পাব। গাহৰি পাব, মাছ পাব, লগতে আপোনালোকে চালাড পাব, চাটনি আৰু শুকান গাহৰি পাব, তেনেকৈ এইখিনি পাব। আচাৰ থাকিব, দুটা ভেজ। ধাবাখনৰ কাষতে লাগি আছে এখন নাৰ্চাৰী, আৰু এই নাৰ্চাৰীখনত আপোনালোকে দেখিবলৈ পাব কিছুমান বিলুপ্তপ্ৰায় প্ৰজাতিৰ অৰ্কিডছ। এই অৰ্কিডছখিনি তেওঁলোকে কাষৰ জংঘলৰ পৰা আনি সংৰক্ষণ কৰি ৰাখিছে। জংঘলৰ পৰা আনিছে মানে জংঘলত পৰি যোৱা গছৰ পৰা বুটলি আনি তেওঁলোকে ইয়াতে সংৰক্ষণ কৰিছে। আৰু এই জেগাডোখৰত আপোনালোকে দেখিবলৈ পাব যে অৰ্কিডছখিনি সংৰক্ষণ কৰাৰ উপৰিও তেওঁলোকে বিভিন্ন ধৰণৰ ফল আৰু ফুলৰ পুলিও উৎপাদিত কৰিছে, আৰু গ্ৰাহকসকলে ইয়াৰ পৰা কিনিব পাৰিব যিসকলৰ আশা থাকে। বাইদেউ, কি পানী দি আছে? সদায় দিয়ে নে? কিমান দিয়ে? দুবাৰ দিয়ে ন? গধূলি আৰু ৰাতিপুৱা? বাইদেউ, এই অৰ্কিডবোৰ ক'ৰ পৰা আনিছে আপুনি? এই আমাৰ ভৰলি সিফালৰ এই জংঘল যিখিনি আছে নামেৰিৰ কাষত, তাৰ পৰা অনা হৈছে। তো মানে এনে বস্তুখিনি বাহিৰত থাকিলে নষ্ট হৈ যায়, জংঘলত যেনেকৈ তেনেকৈ থালখিনি ছিঙি পেলাই মানে নষ্ট হোৱাৰ কাৰণে আমি সংৰক্ষণ কৰি আনি ইয়াত মানে ধুনীয়াকৈ সজাই মেলি থোৱা হৈছে। এইটো বিকিবৰ কাৰণে থৈছে নেকি? ইয়াত বিক্ৰী হ'ব না? এইটো কেইটকা হ'ব এতিয়া? এইটো যদি মই কিনো কিমান টকা ল'ব? এয়া ফুল ফুলিলে মানে 300 টকা এটাত? আৰু যদি কমেও হয় 200 টকা না? ঠিক আছে। ক'বলগীয়া হয় 300কে। আচ্ছা, আপোনালোকৰ এই ডোখৰত কি আছে? ধাবাখন আছে? আমাৰ ধাবাখনত বৰ্তমান এনেই ধৰক কিছুমানে ফুড প্ৰচেছিং যিখিনি শিকিছে। আচাৰ আপোনালোকৰ ইয়াতে হয়? ইয়াতে বনাই আছে, আৰু লগতে এই মেটেকাৰ বেগ, টুপি তেনেকৈ বনোৱা হৈ আছে ইয়াতে। সেইবিলাক বিক্ৰীৰ কাৰণে ৰাখিছে নেকি? চব বিক্ৰী হয়। আচাৰো বিক্ৰী হয়? আচাৰো বিক্ৰী হয়। ইমান ভালকৈ ফিনিচিং হোৱা নাই, হ'লেও বনাইছোঁ। বিক্ৰী হৈছেনে? বিক্ৰীটো হৈছে। মই বনাটো 5টা হৈছে, 5টাৰ ভিতৰত বিক্ৰী কৰাই হৈছে আৰু। 5টা বিক্ৰী কৰিছে না? 5টা বিক্ৰী কৰিছে, 500কে পাইছে আৰু। এটাত 500? ঠিকে আছে দিয়ক, ঠিক আছে দিয়ক।